প্ৰিয় দৰ্শক, মই বিকাশ সঁচা কথা প্ৰথমটো চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। শিৰত থকা ৰঙা সেন্দুৰ কণৰ মূল্য কিমান? শিৰত থকা ৰঙা সেন্দুৰ কণ ল'বলৈ কিয় লাজ কৰা তুমি? এগৰাকী যুৱতীৰ বিবাহৰ পাছত সৌন্দৰ্যতাবোৰ ৰঙা সেন্দুৰ কণেই আনে। তেন্তে সেন্দুৰ অলপ ল'বলৈ কিয় লাজ কৰা তুমি? এগৰাকী বিধৱা নাৰীক তুমি সুধিবা সেন্দুৰৰ মূল্য কিমান? আচলতে সেন্দুৰ কণৰ মূল্য বিধৱা নাৰী এগৰাকীয়েহে বহুত ভালকৈ জানে। এগৰাকী বিধৱা নাৰীয়ে বুজি পায় স্বামী নোহোৱাৰ বেদনাবোৰ কেনে হয়। সেন্দুৰ মানেই হৈছে এগৰাকী মহিলাৰ সন্মান। সেন্দুৰ মানেই এগৰাকী মহিলাৰ সৌন্দৰ্যতা। এগৰাকী মহিলাই কথাবোৰ ভালকৈয়ে শুনিব। নিজৰ স্বামী মৃত্যু হ'লে আপোনালোকৰ আপোন আৰু কোনোৱেই নাথাকিব। স্বামী নাথাকিলে আপোনাৰ আপোন মানুহবোৰো আপোনাৰ পৰা লাহে লাহে দূৰত গুচি যাব। বগা ৰঙৰ কাপোৰযোৰ আপোনাৰ আপোন হৈ পৰিব। বগা কাপোৰযোৰত আপোনাৰ সেমেকা মুখখন আৰু আকৌ কেতিয়াও ঘূৰি নাহে আপোনাৰ সেই আগৰ হাঁহিটো। আপোনাৰ স্বামীয়ে আপোনাক কিমান সুখ দিব পাৰিছে আমি নাজানো। কিন্তু এজন পুৰুষে নিজৰ পত্নীৰ কেতিয়াও বেয়াটো নিবিচাৰে। যিমান পাৰে আপুনি জীয়াই থকা দিনকেইটা আপোনাৰ স্বামীৰ লগত ভালদৰে পাৰ কৰক। কাৰণ আপোনাৰ স্বামী নাথাকিলে আপোনাৰ নিজৰ বুলিবলৈ আৰু কোনোৱেই নাথাকে। পাৰিলে আপুনি এগৰাকী বিধৱা নাৰীক সুধিব স্বামীৰ অবিহনে কেনেকৈ জীয়াই থাকে তেখেতে। ধন্যবাদ বন্ধুসকল। ভিডিঅ'টো যদি ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব।